আজি চাহ জনগোষ্ঠীৰ বাবে এক ঐতিহাসিক দিন। বিগত বহু চৰকাৰ আহিল আৰু গ'ল। কংগ্ৰেছ চৰকাৰৰ দীৰ্ঘদিনীয়া শাসনকালৰ পিছতো চাহ শ্ৰমিকসকলে আজিৰ দিনলৈকে তেখেতসকলৰ যিটো অধিকাৰ সেয়া নাপালে। এয়া মাত্ৰ সম্ভৱ হৈছে আমাৰ ভাৰতীয় জনতা পাৰ্টি চৰকাৰ কেন্দ্ৰত আৰু ৰাজ্যত ভাৰতীয় জনতা পাৰ্টি চৰকাৰ থকাৰ বাবে। সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি চৰকাৰ চলি আছে তেখেতৰ নেতৃত্বত এয়া মাত্ৰ সম্ভৱ হৈছে। তেখেত এনেকুৱা কিছুমান ঐতিহাসিক ডিচিশ্যন লৈ আছে যাৰ বাবে সঁচাকৈ আমি ভাৰতীয় জনতা পাৰ্টি কাৰ্যকৰ্তা হিচাপে বহুত বেছি গৌৰৱান্বিত। যোৱাকালি আমাৰ মাজত আহি উপস্থিত হৈছিল সন্মানীয় আমাৰ দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া। তেখেতৰ হাতেৰে শুভাৰম্ভণি হ'ল এই ভূমিপাত্ৰা দিয়া। আৰু আজি মই চিকনমাটি চাহ বাগিচাত এনেকুৱা এটা শুভ কামৰ লগত নিজক যুক্ত কৰিব পাই মই সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতে প্ৰশাসন দৰং জিলা প্ৰশাসনক মই অযুত ধন্যবাদ জ্ঞাপন কৰিছোঁ যে মোক এনেকুৱা এটা ভাল কামৰ লগত যুক্ত কৰিছে। ইতিমধ্যে চিকনমাটি চাহ বাগিচাত ব্যক্তিক চাহ শ্ৰমিকক সন্মানীয় চাহ শ্ৰমিকক ভূমিপট্টা দিয়া হৈ আছে। 466 গৰাকী চাহ শ্ৰমিকক ভূমিপট্টা দিয়া হ'ল। তো এনেকুৱা এটি সুন্দৰ পদক্ষেপৰ বাবে সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক শ্ৰদ্ধাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আৰু এবাৰ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আমাৰ সকলোৰে অভিভাৱক শ্ৰদ্ধাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াকো অযুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।